নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওঁক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ অসমৰ লগতে পুনৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বিৰোধী আন্দোলন আৰু এইবাৰ এই আন্দোলনক লৈ ইতিকিংসূচক মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰি কয় যে এছাম লোকে আন্দোলন কৰিয়েই জীয়াই আছে। মিডিয়াই আন্দোলন দেখুওৱা বন্ধ কৰি দিলে অসমৰ পৰা আন্দোলন নাইকিয়া হৈ যাব। অসমত এছাম আন্দোলনজীৱী মানুহ আছে, তেওঁলোকে কেৱল আন্দোলন কৰিয়েই জীয়াই থাকিব পাৰে। আজিৰ তাৰিখত অসমত কোনো সংগঠনৰ কেপাচিটি নাই যে 5,000 মানুহ তেওঁলোকে গোট খুৱাই বা একেলগ কৰি আন্দোলন কৰিব। 50 জন মানুহ লগ হৈ কৰা আন্দোলন নহয়। 3 কোটি 30 লাখ মানুহ থকা ৰাজ্যত কমেও 5,000 মানুহ ওলাই আহিবই লাগিব। আন্দোলনকাৰীতকৈ সাংবাদিকহে বেছি। সংবাদ মাধ্যমে আন্দোলন দেখুওৱা বন্ধ কৰিলেই ৰাজ্যত আন্দোলন বন্ধ হৈ যাব। 10 জন মানুহ আন্দোলন কৰিবলৈ ওলাই অহা দৃশ্য সংবাদ মাধ্যমত দেখুৱালে সংগঠনটোৱে ভাবে যে বিৰাট ডাঙৰ আন্দোলন হৈছে। অসমত এতিয়া আৰু আন্দোলনৰ পৰিৱেশ নাই। এই সময়ত আন্দোলন কৰা মানে ৰাজ্যৰ বিপক্ষে যোৱা। এতিয়া সময় আন্দোলনৰ নহয়, কেৱল উন্নয়নৰহে। আন্দোলন কৰি কাৰোবাক MLA বনোৱা, MP বনোৱাৰ কামত ৰাইজ এতিয়া আৰু নাই, এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। পৰৱৰ্তী খবৰ ৰাজ্য চৰকাৰৰ 3য় আৰু 4ৰ্থ বৰ্গৰ পদৰ চাকৰিৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীলৈ জৰুৰী খবৰ। সেৱাই জাৰি কৰিলে কঠোৰ নীতি নিয়ম। 3য় আৰু 4ৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীলৈ জৰুৰী খবৰ। কঠোৰ নীতি নিয়মৰ মাজেৰে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষাৰ্থীসকল। সেৱাৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে কেতবোৰ নীতি নিৰ্দেশনা। পৰীক্ষা গৃহলৈ লৈ যাব নোৱাৰিব মোবাইল ফোন, লগতে লৈ যাব নোৱাৰিব ইলেক্ট্ৰনিক সামগ্ৰী, স্মাৰ্ট ঘড়ী, ব্লুটুথ ডিভাইচ, মাইক্ৰফোন, ইলেক্ট্ৰনিক পেন, স্কেনাৰ, কেলকুলেটৰ, পেন ড্ৰাইভ, কাগজৰ টুকুৰা আৰু পাঠ্যক্ৰম সম্পৰ্কীয় সামগ্ৰী। কেৱল নিব পাৰিব পৰীক্ষাৰ্থীৰ ফটো সন্নিৱিষ্ট এডমিট কাৰ্ড আৰু কলম, পেন্সিল, ৰাবাৰ, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড। পৰীক্ষা গৃহলৈ নিব নোৱাৰা যিকোনো সামগ্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত নিজেই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব পৰীক্ষাৰ্থীয়ে। পৰীক্ষাৰ অন্তত OMR উত্তৰ বহী আৰু প্ৰশ্নকাকত জমা দিব লাগিব পৰীক্ষাৰ্থীয়ে। পৰৱৰ্তী খবৰ দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ চিচোদিয়াৰ ঘৰত CBIৰ অভিযান। CBIৰ দলক স্বাগতম জনালে মনীষ চিচোদিয়াই। মনীষ চিচোদিয়াই মন্তব্য কৰি কয় যে ভাল কাম কৰা মানুহক হাৰাশাস্তি দিয়ে। এই অভিযোগ উত্থাপন কৰে দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ চিচোদিয়াই। দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ চিচোদিয়াৰ ঘৰত CBIৰ দল। টুইটযোগে এই কথা জনাইছে দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ চিচোদিয়াই। 20টাকৈ স্থানত একে সময়তে CBIৰ অভিযান। আবকাৰী সন্দৰ্ভত চিচোদিয়াৰ বিৰুদ্ধে CBIৰ অভিযান। CBIৰ দলক স্বাগতম জনাইছে মনীষ চিচোদিয়াই। মনীষ চিচোদিয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। ভাল কাম কৰা মানুহক সদায়ে হাৰাশাস্তি কৰা হয়, এই অভিযোগ উত্থাপন কৰিছে মনীষ চিচোদিয়াই। পুৱাৰে পৰা মনীষ চিচোদিয়াৰ ঘৰত অভিযান আৰম্ভ কৰিছে CBIয়ে। CBIৰ অভিযানত পূৰ্ণ সহযোগ কৰিছে দিল্লীৰ উপমুখ্যমন্ত্ৰীগৰাকীয়ে। এই পৰ্যন্ত কোনো আপত্তিজনক তথ্য উদ্ধাৰ কৰিব পৰা নাই CBIয়ে। শিক্ষাৰ বাবে ভাল কামত কোনেও বাধা দিব নোৱাৰে, এই মন্তব্য কৰে মনীষ চিচোদিয়াই। মই এজন কট্টৰ, নিকা আৰু স্বচ্ছ মানুহ, এই মন্তব্য কৰে মনীষ চিচোদিয়াই। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ অপৰাধীৰ বিৰুদ্ধে পুনৰ কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে
কোনো ক্ষেত্ৰতে যাতে ধৰ্ষণকাৰী হত্যাকাৰীয়ে কোৰ্টৰ পৰা এটা দিনো ল'ব নোৱাৰে। কোনো ক্ষেত্ৰতে যাতে ধৰ্ষণকাৰী হত্যাকাৰীয়ে কোৰ্টৰ পৰা এটা দিনো ল'ব নোৱাৰে। তাৰ বাবে কঠোৰ হ'ব লাগিব নিম্ন আদালত। ধৰ্ষণকাৰী হত্যাকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। অপৰাধৰ বিৰুদ্ধে আইন ব্যৱস্থা অধিক কঠোৰ হোৱাৰ আহ্বান। ভুক্তভোগীক ন্যায় দিয়াৰ ক্ষেত্ৰত চৰকাৰে নিজৰ দায়িত্ব পালন কৰিব। এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, জ্বৰৰ টেবলেট ড'ল 650 আপুনিও খাইছে নেকি? যদি খাইছে তেন্তে আপোনাৰ বাবে এই খবৰ অত্যন্ত জৰুৰী। কিয়নো ড'ল 650 টেবলেটক লৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে PIL, য'ত কোৱা হৈছে ড'ল 650 টেবলেট প্ৰচাৰৰ ক্ষেত্ৰত সংঘটিত হৈছে হাজাৰ কোটি টকাৰ কেলেংকাৰী। কোভিড কালত জ্বৰ ভাল কৰা ঔষধ ড'ল 650 আপুনিও খাইছিল নেকি? পোহৰলৈ আহিছে ভাৰতত ড'ল 650ৰ ব্যাপক প্ৰচলনৰ আঁৰৰ ৰহস্য। ৰোগীক ড'ল 650 দিয়াৰ বাবে চিকিৎসকে লাভ কৰিছিল উৎকোচ। মাইক্ৰ লেবছ লিমিটেড নামৰ কোম্পানীটোৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। কোম্পানীটোৱে চিকিৎসকৰ মাজত বিতৰণ কৰিছিল 1000 কোটি টকাৰ উপহাৰ। উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত চলি আছে গোচৰ, য'ত মেডিকেল ৰিপ্ৰেজেণ্টেটিভ ফেডাৰেশ্যনে ঔষধ কোম্পানীটোৰ বিৰুদ্ধে দাবী উত্থাপন কৰিছে। বিষয়টো চিন্তনীয় বুলি ব্যক্ত কৰিছে ন্যায়াধীশ DY চন্দ্ৰচূড় বিচাৰপীঠে। পৰৱৰ্তী খবৰ, যুদ্ধ বিধ্বস্ত ৰাছিয়াৰ নতুন জনসংখ্যা নীতি। 10টাকৈ সন্তান জন্ম দিয়া মাতৃক দিয়া হ'ব 13 লাখ টকাৰ পুৰস্কাৰ, অৰ্থাৎ মাদাৰ হিৰ'ইনৰ সন্মান। যি সময়ত ভাৰতবৰ্ষ জনবিস্ফোৰণৰ কবলত পৰিছে, সেই সময়তে কিন্তু ৰাছিয়াত তীব্ৰ হাৰত জনসংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিছে, যিয়ে ব্যাপক পৰিৱৰ্তন সাধন কৰিছে ৰাছিয়ান ফেডাৰেশ্যনৰ জনগাঁথনিৰ। হ্ৰাস পোৱা জন্মৰ হাৰ বৃদ্ধি কৰিবলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ঘোষণা কৰিছে এক নতুন জনসংখ্যা নীতি। এই নীতি অনুসৰি নিজৰ জীৱনকালত 10টা সন্তান জন্ম দিলে পুৰস্কৃত কৰা হ'ব মাতৃক। ভাৰতীয় হিচাপত তেনে মাতৃয়ে এককালীনভাৱে লাভ কৰিব 13 লাখ টকা। এই মূল্য তেতিয়া প্ৰদান কৰা হ'ব যেতিয়া 10 নম্বৰ সন্তানৰ 1 বছৰ হ'ব। অৱশ্যে সেই সময়লৈকে বাকী 9টা সন্তান জীৱিত অৱস্থাত থাকিব লাগিব। কিন্তু কোনোবা যদি সন্ত্ৰাসবাদীৰ আক্ৰমণ নতুবা যুদ্ধ বিগ্ৰহত মৰে, তেতিয়া এই নিয়ম প্ৰযোজ্য নহ'ব। লগতে সেই মাতৃক মাদাৰ হিৰ'ইনৰ সন্মানো প্ৰদান কৰা হ'ব। মস্কো টাইমছত উল্লেখ কৰা মতে এই সন্মান হিৰ' ৰাছিয়াৰ সমকক্ষ। উল্লেখযোগ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেতিয়াৰ ছোভিয়েট ৰাছিয়াৰ অজস্ৰ লোকৰ প্ৰাণ যোৱাৰ ফলত পৰিৱৰ্তন হৈছিল জনগাঁথনি। সেই সময়ত জনসংখ্যা বৃদ্ধিৰ কাৰণে জোচেফ ষ্টালিনে এই নীতি গ্ৰহণ কৰিছিল। 1991 চনত ছোভিয়েট ইউনিয়নৰ বিভাজন হোৱাৰ পিছত এই নীতি প্ৰত্যাহাৰ কৰা হৈছিল। এক তথ্য অনুসৰি 1944 চনৰ পৰা 1991 চনলৈ 4 লাখ মহিলাই এই সন্মান লাভ কৰিছিল। জানিব পৰা মতে 10টা সন্তানৰ মাতৃক এইবাৰ এটা মেডলো দিয়া হ'ব, য'ত দেশখনৰ পতাকা খোদিত হৈ থাকিব। পৰিসংখ্যা অনুসৰি ৰাছিয়াত প্ৰতিমাহে 86,000 জন লোক হ্ৰাস হৈছে। দেশখনে ইউক্ৰেইনক আক্ৰমণ কৰাৰ কাৰণে হাজাৰ হাজাৰ ৰাছিয়াৰ সেনাই মৃত্যুক আঁকোৱালি লৈছে, যাৰ ফলত জনসংখ্যা হ্ৰাস পাইছে বুলি ক'ব বিচাৰে মাৰ্কিন প্ৰতিষ্ঠানসমূহে। কোভিড-19ত আক্ৰান্ত হৈ দেশখনত 3,83,000 লোকৰ মৃত্যু হৈছিল। বৰ্তমান ৰাছিয়াৰ জনসংখ্যা 14,04 লাখ। মন কৰিবলগীয়া যে ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে বিগত সোমবাৰে এই নীতিত অনুমোদন প্ৰদান কৰিছে। পৰৱৰ্তী খবৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ ধ্ৰুৱজ্যোতি চৌধুৰীক নিলম্বন। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ ধ্ৰুৱজ্যোতি চৌধুৰীক নিলম্বন কৰা হৈছে। বিশ্ববিদ্যালয়ৰ ৱেবছাইটত আপলোড কৰা এক নিৰ্দেশনাযোগে এই কথা ঘোষণা কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। 2022 বৰ্ষৰ স্নাতক পৰ্যায়ৰ পৰীক্ষাৰ ফলাফল পলম হোৱাৰ বাবেই নিয়ন্ত্ৰকগৰাকী এই শাস্তিৰ সন্মুখীন হোৱা বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। জানিব পৰা মতে নিয়ন্ত্ৰকগৰাকীৰ বিৰুদ্ধে চলিছিল বিশ্ববিদ্যালয়ৰ অনুশাসনমূলক প্ৰক্ৰিয়া। পৰৱৰ্তী নিৰ্দেশ নহা পৰ্যন্ত আছাম ছাৰ্ভিচেছ ৰুলছ
1964 অধীনত কাৰ্যকৰী হোৱাকৈ নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। ইফালে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দিয়া আন এক জাননী অনুসৰি ডক্টৰ দেৱপুৰী তালুকদাৰক গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব অৰ্পণ কৰা হৈছে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ প্ৰতাপজ্যোতি সন্দিকৰ অনুমোদন ক্ৰমে ডক্টৰ তালুকদাৰক এই দায়িত্ব দিয়া হৈছে কৰ্তৃপক্ষৰ তৰফৰ পৰা। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহৰ উপনিয়ন্ত্ৰকৰ দায়িত্বত আছিল ডক্টৰ দেৱপুৰী তালুকদাৰ। ডক্টৰ ধ্ৰুৱজ্যোতি চৌধুৰীৰ পৰা নিয়ন্ত্ৰকৰ দায়িত্ব গ্ৰহণ কৰিবলৈ ডক্টৰ দেৱপুৰী তালুকদাৰক এই জাননীৰ জৰিয়তে অনুৰোধ জনাইছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। মন কৰিবলগীয়া যে বিগত সময়ছোৱাত স্নাতক পৰ্যায়ৰ ফলাফলত প্ৰায়ে দেখা দিছিল বিসংগতি, যাৰ বাবে শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয়ৰ চৌহদত সচৰাচৰ প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছিল। শেহতীয়াকৈ ঘোষণা কৰা পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফলতো দেখা গৈছিল ব্যাপক বিসংগতি। পৰীক্ষাত অৱতীৰ্ণ হোৱা অধিকাংশ শিক্ষাৰ্থীৰ ফলাফলত অনুপস্থিত হোৱাৰ লগতে দেখা গৈছিল আন কেইবাটাও বিসংগতি। এই ফলাফল বিসংগতিৰ প্ৰতিবাদত উত্তাল হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ। কিন্তু এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সময়ত আৰক্ষীৰ বৰ্বৰতাৰ সন্মুখীন হৈছিল শিক্ষাৰ্থীসকল, যি কথা সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল। পৰৱৰ্তী খবৰ, সাৱধান, ৰাজ্যত ভুৱা CBI টিঘিল গিলনি। এইবাৰ কৰিমগঞ্জত গ্ৰেপ্তাৰ হ'ল ভুৱা CBI বিষয়া। CBIৰ বিষয়া বুলি পৰিচয় দি দাবী কৰিছিল 2 লাখ টকা। কৰিমগঞ্জত ভুৱা CBI কৰ্মী গ্ৰেপ্তাৰ। নিজকে CBI বিষয়া বুলি পৰিচয় দি ধন সংগ্ৰহ কৰাৰ সময়তে ৰাতাবাৰী আৰু পথাৰকান্দিৰ 2 দুষ্কৃতিকাৰী ঠাই হ'ল ৰঙাঘৰত। ভুৱা CBI বিষয়াৰ ৰূপ লৈ তেওঁলোকে এজন ব্যক্তিৰ পৰা 2 লাখ টকা দাবী কৰিছিল। অৱশেষত 2 প্ৰবঞ্চক জালত পৰিল আৰক্ষীৰ। ধৃত লোক দুজন হৈছে ৰাতাবাৰীৰ চাগিখাউৰীৰ দিলৱাৰ হুছেইন আৰু পাথাৰকান্দিৰ চেৰাগীৰ ৰছিদ আহমেদ। চেৰাগীৰ এখন ৰেষ্টুৰেণ্টৰ মালিক ৰছিদ আহমেদ এই ঘটনাৰ মাষ্টাৰ মাইণ্ড। বৰ্তমান আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি কৰিমগঞ্জ সদৰ থানাত জেৰা অব্যাহত ৰাখিছে।